নমস্কাৰ কণমানিসকল আৰু অভিভাৱকসকল সকলোকে অনলাইন অসমৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এই ভিডিঅ'টোৰ জৰিয়তে সকলোৱে শিশু নিকেতনৰ ক্লাছ 5ৰ সমাজবিদ্যা যি বিষয়টো আছে সেই বিষয়টোৰ 19 নম্বৰ যোনটো পাঠ যাৰ নাম হৈছে গাঁৱৰ ভূগোল নগৰৰ ভূগোল, সেই পাঠটিত কিছুমান কুৱেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলোৱে যেন ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পাঠটিত অনুশীলনীত বেছি কুৱেশ্যন নাই, অনুশীলনীত মাত্ৰ 3টা কুৱেশ্যন আছে। তাৰে প্ৰথমটো কুৱেশ্যন হৈছে নগৰ আৰু গাঁৱৰ মাজৰ 3টা পাৰ্থক্য উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে নগৰ আৰু গাঁৱৰ মাজৰ 3টা পাৰ্থক্য হ'ল ক, গাঁৱৰ বেছিভাগ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ বেছিভাগ মানুহে কি কৰে, খেতি কৰে। তাৰপিছত আনহাতে নগৰৰ মানুহবোৰ চাকৰি ব্যৱসায় বাণিজ্য আদিৰ ওপৰত নিৰ্ভৰশীল, অৰ্থাৎ নগৰৰ বেছিভাগ মানুহে কি কৰে, চাকৰি কৰে, ব্যৱসায় বাণিজ্য কৰে। এইটো হৈছে প্ৰথমটো পাৰ্থক্য। তাৰপিছত দ্বিতীয়টো পাৰ্থক্য হৈছে যে গাঁও অঞ্চলত জনসংখ্যা কম থাকে, অৰ্থাৎ গাঁও অঞ্চলত মানুহৰ সংখ্যা কি হয়, কম। আনহাতে নগৰ অঞ্চলত বৃহৎ সংখ্যক লোকে বাস কৰে, অৰ্থাৎ মানুহৰ নগৰ অঞ্চলত কি হয়, মানুহৰ সংখ্যা বহুত বেছি গাঁও অঞ্চলৰ তুলনাত। তাৰপিছত 3 নম্বৰ পাৰ্থক্যটো হৈছে নগৰ অঞ্চলত সেৱা সা সুবিধা আদিৰ পৰিমাণ বেছি, আনহাতে গাঁও অঞ্চলত এই পৰিমাণ সীমিত। অৰ্থাৎ নগৰ অঞ্চলত যিমানখিনি সা সুবিধা পোৱা যায় গাঁও অঞ্চলত সেই পৰিমাণ যথেষ্ট কম নগৰ অঞ্চলৰ তুলনাত। এইকেইটা হৈছে পাৰ্থক্য নগৰ আৰু গাঁৱৰ। 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানখিনি লিখিলে হৈ যাব আৰু এনেদৰে লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে যে বহুতো লোকে গাঁৱত থকাটো বেছি পচন্দ কৰে কিয়? অৰ্থাৎ বেছিভাগ মানুহে কি কৰে, নগৰৰ তুলনাত গাঁৱত থকাটো আজিকালি কি কৰে, পচন্দ কৰে। সেই পচন্দ কৰাৰ কাৰণ কি? ইয়াৰ উত্তৰ হিচাপে তোমালোকে লিখিব পাৰা যে গাঁও অঞ্চলত যদিও সেৱা সা সুবিধাৰ পৰিমাণ সীমিত, কিন্তু দেখা পোৱা যায় যে নগৰৰ তুলনাত গাঁও অঞ্চলত এটা শান্তিপূৰ্ণ জীৱন যাপন কৰিব পৰা যায় বা শান্তিপূৰ্ণ জীৱন যাপন কৰিব পাৰি। এইটো হৈছে এটা ৰিজন। তাৰপিছত আছে গাঁও অঞ্চলত প্ৰদূষণৰ মাত্ৰা কম। প্ৰদূষণৰ মাত্ৰা কম হোৱাৰ লগে লগে তোমালোকৰ বেমাৰ আজাৰৰ কিছুমান নগৰ অঞ্চলত যিখিনি বেমাৰ আজাৰ দেখা দিয়ে সেই বেমাৰ আজাৰ গাঁৱত অলপমান কমকৈ হয় প্ৰদূষণৰ মাত্ৰা কম হোৱাৰ কাৰণে। এইটো হৈছে দ্বিতীয়টো কাৰণ। তাৰপিছত হৈছে গাঁও অঞ্চলত এটা মুক্ত পৰিৱেশ লাভ কৰা যায়, যিটো নগৰ অঞ্চলত দুষ্প্ৰাপ্য। অৰ্থাৎ গাঁও অঞ্চলত এটা জীৱন যাপন কৰিবলৈ এটা মুকলি পৰিৱেশ পোৱা যায়, কিন্তু নগৰ অঞ্চলত সেইটো পোৱা নাযায় বিশেষকৈ মুকলি এটা পৰিৱেশ। এইবোৰ কাৰণতেই বহুতো লোকে গাঁৱত থকাটো বেছি কি কৰে, পচন্দ কৰে। তোমালোকে 2 নম্বৰ প্ৰশ্নটো এনেদৰে লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে যে তুমি এখন নগৰ বা গাঁৱৰ ভূগোল বৰ্ণনা কৰা। পাঠত দিয়া আৰ্হিলৈ মন কৰিবা। সকলো গাঁও বা নগৰৰ নামৰ উৎস জনাটো সম্ভৱ নহ'ব পাৰে। প্ৰয়োজন অনুসৰি কোনো বিন্দু বাদ দিব পৰা যায় বা নতুন বিন্দু যোগ দিব পৰা যায়। অৰ্থাৎ কিতাপত যেনেকৈ এখন গাঁও আৰু এখন নগৰৰ বিষয়ে বৰ্ণনা কৰা আছে, তোমালোকে সেই আৰ্হিতে কি কৰিব লাগিব, এখন নগৰ বা গাঁৱৰ বিষয়ে বৰ্ণনা কৰিব লাগিব। মই এই উত্তৰটো তোমালোকক লিখি দিয়া নাই, কাৰণ সকলোৰে গাঁৱৰ বেলেগ হয় আৰু মই যদি এখন গাঁৱৰ বিষয়ে লিখি দিব সেইটো তোমালোকৰ কাৰণে উপযুক্ত নহ'ব পাৰে। গতিকে এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকে নিজে লিখিবা পাঠৰ আৰ্হিত, তেতিয়া তোমালোকৰ বেছি সহজ হৈ যাব। অনুশীলনীত ইমানকেইটা কুৱেশ্যনেই আছিলে। তাৰপিছত কিছুমান কুৱেশ্যন কি হ'ল অনুশীলনীত অন্তৰ্ভুক্ত হোৱা নাই, কিন্তু সেই কুৱেশ্যনসমূহ এক্সামত অহাৰ সম্ভাৱনা আছে, সেয়া আমি এই কুৱেশ্যনসমূহ দি দিছোঁ। ইয়াৰ অতিৰিক্ত প্ৰশ্ন উত্তৰৰ প্ৰথম প্ৰশ্নটো আছে যে অসমত কিমানখন গাঁও আছে? ইয়াৰ উত্তৰ হৈছে 26,000খন। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো আছে যে গাঁওখনৰ নামটো পখীয়া কিয় হ'ল, উল্লেখ কৰা। অৰ্থাৎ তোমালোকৰ কিতাপখনৰ যোনটো চেপ্টাৰ, সেই চেপ্টাৰটোত পখীয়া নামৰ গাঁওখনৰ বিষয়ে বৰ্ণনা কৰা হৈছিলে। সেই গাঁওখনৰ নাম পখীয়া কিয় হ'ল সেই বিষয়ে ক'ব লাগে বা লিখিব লাগে। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰে যে পূৰ্বতে গাঁওখনৰ ওচৰৰ জলাশয় আৰু হাবি বননিত বিভিন্ন বিধৰ পক্ষীৰ সমাৱেশ ঘটিছিল। পক্ষী হৈছে চৰাই, যাৰ বাবে গাঁওখনৰ নাম কি হ'ল, পখীয়া হ'ল। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো আছে পখীয়া নামৰ গাঁওখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে পখীয়া নামৰ গাঁওখন গুৱাহাটীৰ পৰা 25 কিলোমিটাৰ দূৰত্বত কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো আছে পখীয়া নামৰ গাঁওখনত কেইটা পৰিয়ালে বাস কৰে? ইয়াৰ উত্তৰ হৈছে 423টা। 5 নম্বৰ কুৱেশ্যনটো আছে গুৱাহাটীৰ প্ৰাচীন নাম কি আছিল বা পুৰণি নাম কি আছিল গুৱাহাটীৰ? ইয়াৰ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে যে গোৱা আৰু হাতী শব্দৰ অৰ্থ কি? অৰ্থাৎ গুৱাহাটী যে এই গুৱাহাটীৰ গোৱা শব্দটোৰ অৰ্থ কি আৰু হাতী শব্দটোৰ অৰ্থ কি, এই বিষয়ে আমি কি লিখিব লাগে। ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে গোৱা শব্দৰ অৰ্থ হ'ল তামোল আৰু হাতী শব্দৰ অৰ্থ হ'ল শাৰী। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটো আছে যে গুৱাহাটীৰ চাৰিসীমাৰ বিষয়ে উল্লেখ কৰা। অৰ্থাৎ গুৱাহাটীৰ চাৰিওটা দিশৰ গুৱাহাটীৰ সীমাৰ চাৰিওটা দিশৰ সীমাত কি কি আছে?
সেয়া আমি কি কৰিব লাগে লিখিব লাগে উত্তৰ হিচাপে লিখিব পাৰি যে গুৱাহাটীৰ চাৰিসীমাৰ উত্তৰ দিশত মানে মোমাইকটা গড় আজ্ঞাথুৰি পাহাৰ আছে দক্ষিণে আছে মেঘালয় পূবে ব্ৰহ্মপুত্ৰ নদী আছে আৰু পশ্চিমে কি আছে মেঘালয় মিৰ্জা পলাশবাৰী আৰু ব্ৰহ্মপুত্ৰ নদী অৱস্থিত এইটো হৈছে 7 নম্বৰ কুৱেশ্যনটোৰ এনসাৰ তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো আছে যে উত্তৰ পূবৰ দুৱাৰমুখ বুলি কাক কোৱা হয় এইটো কুৱেশ্যন কিতাপত নাই এইটো কিন্তু কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় তোমালোকক সুধিব পাৰে মই সেইকাৰণে দি দিছোঁ ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে গুৱাহাটী অৰ্থাৎ উত্তৰ গুৱাহাটীক কি বুলি কোৱা হয় এই নৰ্থ ইষ্টৰ দুৱাৰমুখ বা উত্তৰ পূবৰ দুৱাৰমুখ বুলি কোৱা হয় তাৰপিছত 9 নম্বৰটো আছে উত্তৰ পূবৰ একমাত্ৰ মহানগৰ আৰু সৰ্ববৃহৎ চহৰখনৰ নাম কি ইয়াৰ উত্তৰ হৈছে গুৱাহাটী তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো আছে যে 2011 চনৰ লোকপিয়ল মতে গুৱাহাটী মহানগৰৰ জনসংখ্যা কিমান ইয়াৰ উত্তৰ হৈছে 10,44,832 জন তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো আছে যে গুৱাহাটী মহানগৰত কিমান চনত পৌৰ নিগম গঠিত হৈছিল ইয়াৰ উত্তৰ হৈছে 1974 চনত তাৰপিছত 12 নম্বৰ কুৱেশ্যনটো আছে যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ উত্তৰ হৈছে গুৱাহাটীৰ বালিগাঁৱত অৰ্থাৎ গুৱাহাটীৰ বালিগাঁৱত কি আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো হৈছে অসম ৰাজ্যিক চিৰিয়াখানা অৰ্থাৎ ষ্টেট জু আৰু শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত ইয়াৰ উত্তৰ কি হ'ব গুৱাহাটী মহানগৰী বা গুৱাহাটী মহানগৰ বুলি লিখিলেই হৈ যাব তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো হৈছে ভূগোলৰ প্ৰধান ভাগ কেইটা আৰু কি কি উল্লেখ কৰা ইয়াৰ উত্তৰ হৈছে ভূগোলৰ প্ৰধান ভাগ দুটা আৰু সেয়া হৈছে ক প্ৰাকৃতিক ভূগোল আৰু খ মানৱ ভূগোল এই দুটা হৈছে ভূগোলৰ বা জিঅ'গ্ৰাফিৰ দুটা মেইন কি হয় ভাগ দুটা তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো হৈছে গাঁৱৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে গাঁৱৰ কিছুমান বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল ক গাঁওবোৰত বসতি পাতল গাঁওবোৰৰ বা গাঁৱৰ ৰাস্তাবোৰ সাধাৰণতে কেঁচা গ নম্বৰটো হৈছে গাঁৱৰ মানুহবোৰ বিশেষকৈ খেতিৰ ওপৰত নিৰ্ভৰশীল ঘৰটো হৈছে গাঁৱৰ বেছিভাগ মানুহৰে ঘৰ কাঠ বা আৰু খেৰ বা টিন পাতেৰে সজা এইকেইটাই হৈছে গাঁৱৰ বৈশিষ্ট্য তোমালোকে গাঁৱৰ বৈশিষ্ট্যৰ বিষয়ে লিখিবলৈ আহিলে তোমালোকে এইকণ লিখিলেই হৈ যাব 16 নম্বৰটো আছে যে নগৰৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰা যেনেকৈ গাঁৱৰ বৈশিষ্ট্য আছে তেনেদৰে নগৰৰো বৈশিষ্ট্য থাকিব গতিকে নগৰৰ বৈশিষ্ট্যসমূহ হৈছে ক নগৰবোৰৰ বসতি ঘন খটো আছে নগৰৰ ৰাস্তাবোৰ পকা গটো আছে নগৰৰ মানুহবোৰ চাকৰি ব্যৱসায় আদিৰ লগত জড়িত ঘটো আছে যে নগৰ অঞ্চলৰ সা সুবিধাৰ পৰিমাণ বেছি তাৰপিছত উগটো আছে নগৰবোৰত নলা নৰ্দমা বাট পথ চফা কৰাৰ ব্যৱস্থা থাকে এয়াই হৈছে নগৰৰ কিছুমান বৈশিষ্ট্য তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে পক্ষিয়া নামৰ গাঁওখনৰ বিষয়ে চমুকৈ উল্লেখ কৰা বা লিখা তোমালোকৰ পাঠটোত যে আছে পক্ষিয়া নামৰ গাঁওখন তাৰ বিষয়ে কি ক'বলৈ চমুকৈ লিখিব লাগে তোমালোকে এইটো কুৱেশ্যন আহিব পাৰে 3 নম্বৰ বা 4 নম্বৰ মাৰ্কৰ আহিব পাৰে তোমালোকৰ এক্সামত গতিকে এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰে যে পক্ষিয়া নামৰ গাঁওখন গুৱাহাটীৰ পৰা ইয়াত গুৱাহাটীৰ পৰাটো থাকি গৈছে তোমালোকে পৰাটো লিখি ল'বা গুৱাহাটীৰ পৰা 25 কিলোমিটাৰ দূৰত্বত কামৰূপ গ্ৰাম্য জিলাত অৱস্থিত গুৱাহাটীখন ক'ত আছে কামৰূপ মহানগৰত আছে কামৰূপ মেট্ৰত আছে আৰু এই মুখীয়া গাঁওখন ক'ত আছে কামৰূপ গ্ৰাম্য জিলাত আছে দুইখন জিলা কিন্তু বেলেগ বেলেগ এখন হৈছে কামৰূপ মেট্ৰ আৰু এখন হৈছে কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰত কি আছে গুৱাহাটীত আছে গুৱাহাটীখন আছে আৰু কামৰূপ গ্ৰাম্যত কি আছে পক্ষিয়া নামৰ গাঁওখন আছে গতিকে তোমালোকে এইটো কনফিউজ নহ'বা অকল কামৰূপ বুলি লিখি দিলে তোমাৰ কিন্তু ভুল হৈ যাব তোমালোকে কামৰূপ গ্ৰাম্য বুলি লিখিবই লাগিব পূৰ্বতে তাৰপিছত আছে কি আছে পূৰ্বতে গাঁওখনৰ ওচৰৰ জলাশয় আৰু হাবি বননি বিভিন্ন বিধৰ পক্ষীৰ সমাৱেশ ঘটিছিল যাৰ বাবে গাঁওখনৰ নাম কি হ'ল পক্ষিয়া হ'ল গাঁওখনত মুঠ 423টা পৰিয়ালে বসবাস কৰে এই গাঁওখনৰ বেছিভাগ লোকেই খেতিৰ ওপৰত নিৰ্ভৰশীল ধান খেতিৰ উপৰিও এই অঞ্চলত সৰিয়হ মাটিমাহ আৰু কুঁহিয়াৰ খেতি কৰে এয়া হৈছে পক্ষিয়া নামৰ গাঁওখনৰ বিষয়ে চমুকৈ বৰ্ণনা তোমালোকে এইখিনি লিখিলেই হৈ যাব 2 বা 3 বা 4 মাৰ্কৰ কুৱেশ্যন হয় এইটো তোমালোকে এইমানখিনি লিখিলে 3 বা 4 আৰামত পাই যাব তোমালোকে তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো হৈছে যে গুৱাহাটীত অৱস্থিত কেইখনমান শিক্ষানুষ্ঠানৰ নাম লিখা ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে গুৱাহাটীত অৱস্থিত কেইখনমান শিক্ষানুষ্ঠানৰ নাম হৈছে ক গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত খ আছে কটন বিশ্ববিদ্যালয় আগতে কটন কলেজ বুলি আছিলে নামটো এতিয়া কটন বিশ্ববিদ্যালয় হ'ল তাৰপিছত গটো হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় যোনখনত আমি যে কওঁ যে GMC বুলি যে কওঁ যে গুৱাহাটী মেডিকেল কলেজ বুলি সেইখনৰ নাম হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰপিছত ঘটো হৈছে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় এয়া হৈছে
গুৱাহাটীত অৱস্থিত কেইখনমান শিক্ষানুষ্ঠানৰ নাম আৰু আছে আমি জাষ্ট কেইখনমানৰ নাম উল্লেখ কৰিব দিয়াৰ কাৰণে কেইখনমানৰ নাম ইয়াত কি কৰিছোঁ উল্লেখ কৰিছোঁ তাৰপিছত 19 নম্বৰ কুৱেশ্যনটো হৈছে এই পাঠটিৰ শেষৰটো অতিৰিক্ত প্ৰশ্ন গুৱাহাটী মহানগৰৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ইয়াৰ উত্তৰ হিচাপে লিখিব পাৰি যে উত্তৰ পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত গুৱাহাটী মহানগৰ হৈছে অসমৰ একমাত্ৰ মহানগৰ যাৰ জনসংখ্যা 2011 চনৰ তথ্য মতে প্ৰায় 10 লাখ গুৱাহাটী মহানগৰৰ প্ৰাচীন নাম হৈছে বা পুৰণি নাম হৈছে প্ৰাগজ্যোতিষ এই মহানগৰখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত প্ৰাকৃতিক দিশৰ পৰা চাবলৈ গ'লে নীলাচল পাহাৰ নৰকাসুৰ পাহাৰ সন্ধ্যাচল পাহাৰ আদি থকাৰ উপৰিও এই চহৰখনৰ মাজেৰে বশিষ্ঠ নৈ ভৰলু নৈ প্ৰবাহিত হৈ গৈ ব্ৰহ্মপুত্ৰ নদীৰ লগত মিলিত হৈছেগৈ তোমালোকে গুৱাহাটী মহানগৰৰ বিষয়ে চমুকৈ ইমানখিনি লিখিলেই হৈ যাব এই পাঠটিত ইমানখিনিয়ে অতিৰিক্ত প্ৰশ্ন উত্তৰ আছিলে তোমালোকক সকলোখিনি দিলোঁ আশা কৰোঁ সকলোৱে যেন ভিডিঅ'টো লাইক কৰে শ্বেয়াৰ কৰে আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাই থাকে বা প্ৰথমতে পায় গতিকে আজিলৈ ইমানেই নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম ধন্যবাদ